হয়, মই বৰ্তমান উপস্থিত আছো কাছাৰ জিলাৰ উদাৰবন বিধানসভা সমষ্টিৰ শ্ৰীস্থল অঞ্চলত আৰু মোৰ পিছপিনে থকা এই দলংটো হৈছে অমৰানগৰ আৰু সোণাচৰা সংযোগী পথৰ যে দলু নৈ আছে, এই দলু নৈৰ ওপৰত থকা এটা দলং, নতুনকৈ নিৰ্মাণ হোৱা এটা দলং। আৰু এই দলঙৰ বৰ্তমান দৃশ্য আপোনালোকক দেখাই আছো। ইয়াতে এই দলঙৰ খহনীয়াৰ কবলত পৰিছে এই দলংখন, আৰু ফলত দলঙৰ সন্মুখৰ যি এপ্ৰোচৰ এটা বৃহৎ অংশ বৰ্তমান নৈৰ বুকুত সম্পূৰ্ণৰূপে খহি গৈছে। ফলত বিস্তীৰ্ণ এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, বন্ধ হৈ পৰিছে। এই পথছোৱাৰে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আৰু দীৰ্ঘদিনৰ পৰা এই যি দলু নৈৰ খহনীয়া ইয়াতে তাণ্ডৱ চলাই আহিছে। আৰু যোৱা একমাহ পূৰ্বে এই যি দলং, এই দলঙৰ এপ্ৰোচৰ এটা অংশ এই দলু নৈৰ বুকুত খহি গৈছিল। আৰু বৰ্তমান নিশাৰ এজাক বৰষুণৰ পাছত দেখা গৈছে যে যি সন্মুখৰ যি সম্পূৰ্ণ যি অংশ ৰাস্তাৰ যি পথৰ যি সম্পূৰ্ণ অংশ, এই সম্পূৰ্ণ অংশ নৈৰ বুকুত বিলীন হৈছে। যিসকল ৰাইজ আছে এই ৰাইজসকলৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে, কিয়নো তেওঁলোকৰ যি যোগাযোগৰ একমাত্ৰ এই পথ অমৰানগৰ আৰু সোণাচৰা সংযোগী এই পথ, কেইবাখনো গাঁৱৰ কেইবা হাজাৰ লোকে প্ৰতিদিনেই এই দলং সহ এই পথ দি চলাচল কৰি থাকে। আৰু বৰ্তমান এই দলঙৰ এই এপ্ৰোচৰ এই অংশ নৈৰ বুকুত হৈ যোৱাৰ ফলত দেখা গৈছে যে তেওঁলোকৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। উদাৰবন্দৰ নৱনিৰ্বাচিত বিধায়ক ৰাজদীপ গোৱালা এই স্থান আহি পৰিদৰ্শন কৰি গৈছিল, কিন্তু বিভাগীয় ফালৰ পৰা বা কাছাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই খহনীয়া ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। অমৰানগৰ সোণাচৰা সংযোগী এই যিটো পথ, অতি গুৰুত্বপূৰ্ণ এটা লোক নিৰ্মাণ বিভাগৰ পথ। এই পথ দি প্ৰতিদিনেই হাজাৰ হাজাৰ লোক সহ শ যান বাহন চলাচল কৰি থাকে, কিয়নো কেইবাখনো গাঁৱৰ একমাত্ৰ যোগাযোগৰ পথ হৈছে এই পথ। আৰু এই পথৰ দলু নৈৰ ওপৰত থকা এই যিখন দলং, নতুনকৈ নিৰ্মাণ হোৱা এই দলঙৰ এটা বৃহৎ অংশ নৈৰ বুকুত হৈ যোৱাৰ ফলত বিচ্ছিন্ন এই অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। ফলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে।